চাওক মাটি পুৰা খহি গৈছে এইফালে এইয়া চাওক 3টা 4টা শিল একেলগে মাৰিছে আমাক পুৰা পলাইছো চিঙি খাওঁ ৰ'ব তো হে আৰু a new day and a new vlog কেনে গৰম পৰিছে ন আৰু এই গৰমত মানে এটা কথাই মনত পৰে ৱাটাৰফল তো সেই ৱাটাৰফলৰ সন্ধান মানে কি জানো ৱাটাৰফলটো ক'ত আছে আমি গৈ আছো ৰামটেং ৱাটাৰফল বৰ্তমান আমি মিৰ্জা বৰিহাটত আছো আৰু ইয়াৰ পৰা 28 কিলোমিটাৰ হয় মোৰ লগত যাব অপূৰ্ব এই আছে এইফালে কিবা কৰি আছে সি জানে আৰু আগত আছে সমীৰ ৰখি আছে তাৰ লগত আৰু কোনোবা যাব তো আমি এতিয়া যাম তাত মানে ৰামটেং ৱাটাৰফল মেঘালয় সাইড পৰে আৰু আজি CSK জাৰ্চি পিন্ধি আছো কাৰণ যোৱাকালি যেহেতু মানে CSK ডিসকুৱালিফাই হৈ গ'ল ন তো অলপ আঘাত পাইছো তথাপিতো আঘাত ইমানটা পোৱা নাই কাৰণ RCB কোৱালিফাই হৈ গ'ল প্লে অফছৰ কাৰণে তো মানে সেই আৰু তো এইকাৰণে অলপ মানে সেই দুখ প্ৰকাশ কৰাৰ কাৰণে অলপ এই পিন্ধি আহিছো আৰু জাৰ্চি একচুৱেলি CSK হাৰাটো মেইন কাৰণ নহয় মেইন কাৰণটো হ'ল ধোনীক আৰু নেক্সট IPLত দেখিবলৈ নাপাম সেইকাৰণে দুখটো লাগিছে বাৰু এতিয়া গৈ আছো মানে সেই অলপ তিনিআলিলৈকে বৰিহাট তিনিআলিলৈকে তাতে সমীৰ ৰখি আছে তাক লৈ লওঁ তো সমীৰ আহি পালো কেনে বঢ়িয়া আৰু একদম আমাৰে লোকেল জায়গা এইখানে লোকেল জায়গা এইখানে তোমালোকৰ দোকান আছে একদম সমীৰ ইলেক্ট্ৰিকেল আৰু সঁচাকৈ মানে দোকান একদম হয় নেকি তই মালুথে লৈ যাম বস্তু গোটেই যোৱাৰ টাইমত এতিয়া হেৰি জাগাটো চিনি পোৱা নে নোপোৱা চিনি মানে মই চিনি নাপাওঁ লোকেল বোলে গুগল মেপ আছে নহয় মানে মই এই মায়াবিনী মানে দেখা গ'লে ইয়াতে ৰখিলো মানুহ চোৱা নাই গাড়ী চাইছো গাড়ী মায়াবিনী বিখ্যাত আপোনালোকে চাগে ৱাটাৰফল জংঘল এইবিলাকৰ ভিডিঅ' চাই বিৰক্তি পাইছে কিন্তু কৈ দিওঁ যে মানে কি 2024 চনত আৰু ৱাটাৰফলৰ ভিডিঅ' নবনাওঁ কাৰণ এই ভিডিঅ'টোৰ লাষ্টত মানে যি কাণ্ড হৈছে গম পাব ৰ'ব লাষ্টলৈকে চাই থাকক তো আহি থাকোঁতে চাহ বাগান এখন দেখি ৰখিবলগীয়া বাধ্যত পৰি গ'লোঁ আৰু ইয়াৰে পৰা আছে 21 মিনিট মানে 12 কিলোমিটাৰমান আছে তো এই চান্দুবি চাইডে গৈছিলোঁ যে এইফালে যাব লাগিব চিধা আৰু এইবোৰ চাওক চাহপাত চিঙি খাওঁ ৰ'ব তিতা চাহ বাগানৰ মাজত আহিছোঁ যিহেতু মানে এটা গান মনত পৰে মানে মুখতে আহি আছে আৰু এইটো গাই দিওঁ একাদশী ৰাতিয়া অন্তৰে বসিলো ধনীগত হৰে সুৰতিয়া কৰমাকে ৰাতিয়া অন্তৰে বসিলো ধনীগত হৰে সুৰতিয়া ঝিলিমিলি শাড়ি পিন্ধে আখ দামে নাচি দে ও মোর কনি গো মনে আমার মাদল বাজায় হায় রে ও মোর ধনী গো বারে বারে নজর চলি যায় এইটো মানে বাগানীয়া গান হয় আৰু মানে বাগানীয়া গানটো গাইছোঁ কাৰণ জুবিন গাৰ্গৰ শিকাৰ আহি আছে 8 ছেপ্টেম্বৰত এজন বাগানীয়া ল'ৰাৰ কেৰেক্টাৰ প্লে কৰিছে জুবিন দাই তো মজা হ'ব শিকাৰ তো চাহ বাগানৰ পৰা ওলাই দিলোঁ আৰু মানে কি ৰাস্তাটো অলপ গম পাইছোঁ ৰ'ব মানে এবাৰ যে এই অৰেঞ্জ ভিলেজ আহিছিলোঁ যে জিমিৰ গাঁও অৰেঞ্জ ভিলেজ সেইফালে যাব লাগে মানে তো সেইটো ৰাস্তা দি এনেকৈ ওলাব লাগে এতিয়া মানে গুগল মেপত একো চাবই পৰা নাই নেটৱৰ্ক একোৱেই নাই চাওঁচোন এতিয়া ৰাস্তাত মানুহ সুধি যাব লাগিব আৰু উপায় নাই ৰাস্তা দেখিছেনে কি ধুনীয়া ন ৰাস্তা জিতনা সুন্দৰ হে উতনা হি খতৰনাক হে আৰু বৰ্তমান আমি অসমত নাই আমি আছোঁ মেঘালয়ত তো আহি বহুত সোমাই আহিলোঁ আৰু মানে কি 3 কিলোমিটাৰমান যাব আছে আৰু গৈ আছোঁ একদম হাবি বননি জংঘল কি পাব বৈদ্য ডাঙৰ মানে এখন ফৰেষ্ট এখন তো গৈ আছোঁ আৰু লাহে একদম বৈদ্য গৰম লাগিছে একদম এতিয়া খালি ৱাটাৰফল পালে হ'ল তাতে ধুমকৈ পানী জাপ মাৰি দিম গম পাইছিলোঁ যোনটো হ'ব লগা আছিল সেইটোৱে হ'ল মানে গুগল মেপে স্কেম কৰে যে সেইটোৱে হ'ল এতিয়া তাকেই ভাবি আছোঁ কোনফালে যাওঁ মানে আহিছিলোঁ উল্টা পাল্টা লাগি গৈছে গুগল মেপৰ মুণ্ডটো বেলেগ ফালে গুচি গৈছে তাকে এতিয়া চাওঁচোন সমীৰ কি কৰিবা ক'ব নোৱাৰা মই দেখা নাই না এটাও গুগল মেপো কিছুমান কাণ্ড কৰে আৰু আমাক যি ৰাস্তাত সোমাই আনিছে মানে স্কুটি বাইক চব খটৰ বটৰ লাগি গৈছে একদম এতিয়া আগত ৰাস্তা আছেনে নাইবা ৰ'ব ইয়াতে কিবা ৱাটাৰফল নে কিবা পানীৰ মাত শুনিছোঁ ৰ'ব তো আহি পালোঁ এইখিনি আৰু মানে কি চব পিছফালে দেখিছে এই নদী বৈ আছে একদম শিলৰ মাজে তো মানে এইখিনি মানে চিন যে ইয়াত নদী আছে ৱাটাৰফল আছে তো সেয়া আৰু বিচাৰি পালোঁ এতিয়া মেইন কথা হ'ল স্কুটি বোলে ইয়াত থ'ব নোৱাৰি সেইফালে থৈ আহিব লাগিব মানে এইখিনি আগত খোজকাঢ়ি যাব লাগিব আৰু অলপ মানে খোজকাঢ়িব লাগে অলপ আগত তো চাই লওঁ সুধি চাওঁ মানে কি কয় ক'ত লৈছা মানে মোৰ লগত এনেকুৱাই হ'ব
তাত যিহেতু স্কুটি আৰু বাইক ৰখা জাগা নাই সেইকাৰণে আমি ইয়াত মহিলা এগৰাকীক সুধিছিলোঁ যে পাৰ্কিং ক'ত কৰিম তো তেওঁ ক'লে যে আমাৰ ঘৰতে ৰাখিব পাৰিবা তো বাইকখন ইয়াতে থৈ এতিয়া ওলাই দিলোঁ তো মোৰ পিছফালে যোনটো ৰাস্তা দেখিছে একদম শিলৰ ওপৰে ওপৰে পানীৰ মাজেদি এইফালেদি যাব লাগিব এতিয়া আমি যাওঁ আৰু এতিয়া গৈ আছোঁ ঐ অপূৰ্ব কি ভয় খাইছা ভয় লাগছে তই সপোনৰ বলা এতিয়া চব শিল চিল ওপৰেদি পাৰ হৈ যাব লাগিব তো এয়া নিজৰ মাজে মাজে শিলৰ মাজে মাজে গৈ আছোঁ এতিয়া মোৰ জোতাযোৰ শ্লিপ হয় কেম্পাছৰ জোতা হয় কিন্তু তাতে শ্লিপ মাৰে লাহে লাহে যাওঁ ভাই আইয়া সিহঁতে আগত ৰখ মোৰ কাৰণে তো সেই নদীটো পাৰ হৈ আহিলোঁ এইফালে একদম বাগান এখন আছে কিহৰ বাগান নাজানো ৰবৰৰ বাগান নেকি তো গৈ আছোঁ আৰু এইফালে চাওক ৰাস্তা ঘাট চাওক কেনেকুৱা ক'ত আহিছোঁ আমি এই 4জন উদণ্ড যুৱক উপায় নাই আৰু গৈ আছোঁ বহুত বেছি ভাগৰ লাগি আছে গছত গৈ আছোঁ বহুত বেছি গৰম না তাত গৈ একদম গা চা ঠাণ্ডা কৰি দিম তাতে পানীত ঠেলি দিম ডাইৰেক্ট পানীত পৰিবা তো গৈ আছোঁ মানে কি ইয়াৰে এজন লোকেলছক সুধিলোঁ তেওঁ ক'লে যে ইয়াৰে পৰা আৰু খোজকাঢ়ি গ'লে আধা ঘণ্টামান লাগিব আধা ঘণ্টা 20 মিনিটমান লাগিব বৰ্তমান মোৰ মনত এটা কথা আহি আছে যে আজি চানডে আৰু এই চানডেৰ দিনত ৱাটাৰফল যোৱা মানুহ এটাও দেখা নাই যে আৰু এয়া চাওক বতাহত একদম গছ চছ ভাঙি গৈছে একদম তো এতিয়া গৈ আছোঁ আৰু পূৰ্ব পানী ইয়াৰ অৱস্থা পানী দিয়া পুৰা চাওক মাটি পুৰা খহি গৈছে এইফালে সেয়া চাওক পানী বৈ আহে যে এইফালে বৈ পানী মাটিটো ঠিলা হৈ তেনেকৈ খহি গৈছে এই বিশাল অৰণ্যখনত কোনো নাই আমি 4টাই অকল অৱশ্যে কোনো আহিব এই গৰমত কোনো মৰিব নাহে ইয়াতে আৰু আহি থাকোঁতে এটা বস্তু দেখিলোঁ চাওক এয়া হাতীৰ গোবৰ মানে এটাই বস্তু প্ৰমাণিত যে ইফালেদি হাতী অহা যোৱা কৰে কোনফালেদি অহা যোৱা কৰে কোনটো চাইড দি অহা যোৱা কৰে নাজানো অহা যোৱা কৰে বছ মাই গড চাওক না ক'ত আহিছোঁ এইবোৰ চাওক ক'ত জংঘল ক'ত কি যায় ইফালে নাজানো আৰু ইফালে চাগে ৰাস্তাটো পাৰ হৈ যাব লাগিব চাওক আপোনালোকক এটা পৰামৰ্শ দিওঁ যে ইয়াত যদি আহে আপোনালোকে তেতিয়াহ'লে 2জন 3জন 4জন তেনেকৈ নাহিব একদম দল বান্ধি আহিব 10-12জনকৈ আহিব তেতিয়াহে ছেফ থাকিব আহি আছোঁ কিন্তু ৱাটাৰফলৰ একো নাম গুণেই নাই চব জংঘলে জংঘল মোৰ আশে পাশে চাওক চব জংঘলে জংঘল অকল চৰাই চিৰিকটিৰ মাত এই জংঘলত ঘূৰোঁতে গৈছে জীৱনটো মোৰ এতিয়া আৰু ক'ত যাব লাগিব অকলে ইহঁতে আহিল আহিছেনে নাই আহিছে অহা নাই বুলি ভাবিছোঁ আৰু আগত চাওক কিমান ডাঙৰ গাঁটা এটা সেয়া চাওক এইফালে যাওঁ এনেকৈ ভাবক যে আপোনালোকে মোৰ লগত গৈ আছে আৰু ইয়াৰে ভিউটো চাওক এইখিনিৰ পৰা মই দেখাই দি আছোঁ চাওক কেনেকুৱা এটা জেগাত আছোঁ আমি তো আহি আধা ঘণ্টা খোজকাঢ়ি ফাইনেলি পাই গ'লোঁ এয়া ৰামটেং ৱাটাৰফল একদম দূৰত আছে তালৈকে সাঁতুৰিব নাজানো না তালৈকে গ'লোঁ হয় এতিয়া চাওঁ ৰ'ব কি কৰা যায় সাঁতুৰিম কিন্তু তালৈকে চেষ্টা কৰিম ৰ'ব কি কয় নে তুমি কি কোৱা একদম সাঁতুৰিব কোনেও নোৱাৰে আমি যোনজন আহিছোঁ সাঁতুৰিব কোনেও নোৱাৰে 4জন আছে এজনো সাঁতুৰিব নাজানো তো তালৈকে চাওঁ চেষ্টা কৰিম আৰু বৰ্তমান মানে কাপোৰ চাপোৰ খুলি লওঁ খুলি অলপ মানে পানীত ডুবকি মাৰোঁ ৰ'ব মই মানে এটা বস্তু হিচাপ কৰি আছোঁ যে কিমান দোৱা হ'ব মানে আঁঠু বা মানে কঁকাললৈকে গ'লেও নিজকে কণ্ট্ৰল কৰিব পাৰিম কিন্তু বস্তুটো মানে ভাহি গৈ আছে ন তাৰ যোনটো স্পীড যোনটো মানে এই যোনটো পানীৰ যোনটো ফ্ল' সেই ফ্ল'টো মানে ঠেলি আনিম চাওক এইটোৱে পৰিৱেশ চাওক পানী কি ঠাণ্ডা পানী একদম কেনে লাগিছে ভাই মজা আৰু এইটো ৱাটাৰফলটো আৰু মানে বেছি দ নহয় তথাপিতো মানে মোৰ কঁকাললৈকে গৈছে পানী এইখিনিলৈকে কঁকাল আৰু এইফালে আৰু দ আছে মানে সেইটো পাৰ্টত সাঁতুৰিব নাজানে তেওঁলোকৰ কাৰণে এই কলগছ এনেকৈ আছে তো কলগছত উঠি তালৈকে যাব পাৰে আৰু কিন্তু কলগছ ৰিক্স নলওঁ কাৰণ নাজানো নে একো আইডিয়া কেনে লাগিছে বাবা কৰি কি আছা হয় নেকি অ' বা এইটো কি ৱাটাৰফল যাব লাগে এতিয়া ভাল লাগিছে নামো ভাই আমি মানে পাৰত থাকে মানুহে পাৰত ভাত খাওঁ তাকে উপায় নাই আৰু পাৰতে আমি এনেকে থাকিব লগা হৈছে কি এনজয় কৰি আছে একদম এতিয়া ৱৰ্ল্ড মষ্ট কেৰিয়াছ স্থান দেখাম স্থান মোৰ মষ্ট কেৰিয়াছ ঠাণ্ডা লাগি আছে 1 2 3 ডুব পাইছোঁ ডুব পাইছোঁ ৰ'দটো দি আছে কিন্তু কি ঠাণ্ডা লাগি আছে গৌতম একদম উঠাই ঠেলি লৈ যায় অলপ বহোঁ ৰ'ব কি আনন্দ এই এনেকুৱা যদি পানী যদি ঘৰত থাকিলে হয় এনেকুৱা এখন এনেকুৱা তাৰমানে সেই পুখুৰী টাইপ সদায় বহি থাকিলোঁ হয়
তো গা পা ধোৱা হৈ গ'ল তাতে ভিডিঅ' শেষ কৰোঁ তো কেনেকুৱা বোলে জনাব তুমি ইমান দূৰ লৈছা তাৰ কাৰণে এটা সম্বোধনা জনাইছা সম্বৰ্ধনা জনাই মোৰ সেই লেতেৰা গামোচাখন মোকে পিন্ধাই তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব আৰু আহিছিলোঁ সিহঁতৰ লগত তো তোমালোকৰ ভাল লাগিল তো ভিডিঅ'টো শেষ কৰোঁ তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব মানে কি কথা এটা কৈলোঁ ইম্পৰ্টেণ্ট কথা এটা আমাৰ লগত এটা ইনচিডেণ্ট হ'ল মানে আমি যেতিয়া তাৰ পৰা মানে ওলাব লৈছোঁ তেতিয়া ওপৰৰ পৰা তাৰে লোকেল মানে হ'ব কোনোবা দেখা নাই ওপৰৰ পৰা এই বৈদ্য শিল মাৰিছে আমাৰ ওপৰত ডাঙৰ ডাঙৰ শিল মোৰ এই ৰাইট হেণ্ডৰ এই এলব'টোত লাগিছে গাঁঠিটোত ওপৰৰ পৰা একদম 3-4টা শিল একেলগে মাৰিছে আমাক পুৰা পলাইছোঁ তাকেতো একদম নিজৰ নিস্তব্ধ জেগা কি ক'ব আৰু ইহঁতৰ সাক্ষী আছে কিছুমান থাকে পুৰা দৌৰিছোঁ সেইকাৰণে তোমালোকক কৈ আছোঁ কিন্তু মানুহে কেতিয়াবা মানে এনেকুৱা কৰি দিয়ে সিদ্ধাৰ্থত মানে গাঁৱত লাগি কেতিয়াবা যদি মাথাত লাগি গ'ল হয় আমি এনেকুৱা চিটুৱেশ্যন কি কৰিলোঁ হাতত লাগিছে শিলত তো তাৰ কাৰণে আমি এতিয়া সোনকালে গৈ আছোঁ সোনকালে গৈ পালে সেইকাৰণে ইহঁতক মই বাৰে কৈছোঁ বলা ইহঁতে ফটো উঠাত ব্যস্ত সেইকাৰণে কিছুমান বস্তু বুজি পোৱা যায় ন আগতীয়াকৈ সেইকাৰণে পটাপট পুৰা দৌৰিলোঁ এইখিনি আমি 4জনে তো সেই আৰু এবাৰ যদি আহেও জল্দি গুচি যাব ইয়াৰ পৰা কাৰণ জেগাখিনি ভাল নহয় তো সেয়াই আৰু